নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছো। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। বাংলাদেশলৈ যাব নুমলীগড়ৰ 1,80,000 টন ডিজেল, কিন্তু অসমৰ 6 জনগোষ্ঠীৰ জনজাতীয় মৰ্যাদাত কোনে দিছে বাধা। জুবিন গাৰ্গৰ পৰিয়ালৰ ন্যায়ৰ বাবে গঠন হ'ব ফাষ্ট ট্ৰেক আদালত। ইফালে অখিল গগৈ বনাম দিলীপ শইকীয়াৰ বাকযুদ্ধৰ মাজতে ট্ৰেডিং কেলেংকাৰীৰ খবৰে কঁপাইছে ৰাজ্য। উৰুকাৰ মাছৰ দামৰ পৰা যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰীক দিয়া স্বৰ্ণ মন্দিৰৰ উপহাৰলৈ সকলো খবৰ জানিবলৈ সাজু হওক। প্ৰতিটো খবৰ সঁচা আৰু নিৰপেক্ষভাৱে পাবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক, লগতে লাইক আৰু কমেণ্ট কৰি আপোনাৰ মতামত দিবলৈও নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 8 জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অসমৰ পৰা বাংলাদেশলৈ যাব 1,80,000 টন ডিজেল। নুমলীগড় শোধনাগাৰৰ সৈতে বৃহৎ ব্যৱসায়িক চুক্তি। ভাৰত আৰু বাংলাদেশৰ মাজত থকা বাণিজ্যিক সম্পৰ্কক অধিক শক্তিশালী কৰি বাংলাদেশ চৰকাৰে অসমৰ নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা 1,80,000 টন ডিজেল ক্ৰয় কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। মঙলবাৰে ঢাকাৰ সচিবালয়ত বিত্ত উপদেষ্টা ডক্টৰ ছালেহুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত ক্ৰয় উপদেষ্টা সমিতিৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। চুক্তিৰ সবিশেষ আৰু ব্যয় 2024 বৰ্ষৰ ডিচেম্বৰ মাহলৈকে প্ৰয়োজনীয় ইন্ধনৰ যোগান নিশ্চিত কৰিবলৈ বাংলাদেশে এই পদক্ষেপ লৈছে। ব্যয় এই বৃহৎ আমদানিৰ বাবে বাংলাদেশে আনুমানিক 1,462 কোটি টকা বাংলাদেশী মুদ্ৰা ব্যয় কৰিব। মূল্য নিৰ্ধাৰণ প্ৰতি বেৰেলত 5.50 মাৰ্কিন ডলাৰ প্ৰিমিয়াম সহ এই মূল্য নিৰ্ধাৰণ কৰা হৈছে। পাইপলাইনেৰে হ'ব ইন্ধনৰ সৰবৰাহ। বাংলাদেশৰ শক্তি খনিজ সম্পদ বিভাগৰ উপদেষ্টা মহম্মদ ফজল কবিৰ খানে জনোৱা মতে এইটো কোনো নতুন চুক্তি নহয়। পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত স্বাক্ষৰিত হোৱা 15 বছৰীয়া দীৰ্ঘম্যাদী চুক্তিৰ অধীনতে এই ডিজেল আমদানি কৰা হ'ব। বিশেষকৈ নিৰ্মিত ভাৰত বাংলাদেশ মৈত্ৰী পাইপলাইনৰ জৰিয়তে এই ডিজেল নুমলীগড়ৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰা হ'ব, যাৰ ফলত পৰিবহণ খৰচ আৰু সময় বহু পৰিমাণে লাঘৱ হ'ব। কিয় গুৰুত্বপূৰ্ণ এই লেনদেন? অসমৰ বাবে গৌৰৱ। অইল ইণ্ডিয়া লিমিটেডৰ অধীনস্থ নুমলীগড় শোধনাগাৰৰ বাবে ই এক ডাঙৰ সাফল্য। ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ পেট্ৰলিয়ামৰ সামগ্ৰীৰ বিশ্বাসযোগ্যতা বৃদ্ধি পালে। 2. দ্বিপাক্ষিক সম্পৰ্ক। বাংলাদেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিৱৰ্তনৰ মাজতো পূৰ্বৰ চৰকাৰৰ 15 বছৰীয়া ইন্ধন চুক্তিক আগবঢ়াই নিয়াৰ সিদ্ধান্তই বুজায় যে দুয়োখন দেশৰ মাজত থকা অৰ্থনৈতিক নিৰ্ভৰশীলতা অতি গভীৰ। 3. শক্তি নিৰাপত্তা। পাইপলাইনৰ জৰিয়তে হ'বলগীয়া এই সৰবৰাহে বাংলাদেশৰ শক্তি সংকট হ্ৰাস কৰাত সহায় কৰিব আৰু ভাৰতৰ বাবে ই এক নিশ্চিত ৰপ্তানিৰ উৎস হৈ পৰিব। এই পদক্ষেপে উত্তৰ পূব ভাৰতৰ বাণিজ্যিক পৰিসৰ বৃদ্ধি কৰাৰ লগতে বাংলাদেশৰ সৈতে মৈত্ৰী সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে গঠন হ'ব ফাষ্ট ট্ৰেক আদালত। 9 জানুৱাৰীৰ কেবিনেটত লোৱা হ'ব সিদ্ধান্ত। জুবিন গাৰ্গৰ ওপৰত হোৱা দুৰ্ভাগ্যজনক আক্ৰমণৰ পাছত দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ আইনী তৎপৰতা আৰম্ভ কৰিছে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই সংক্ৰান্তত অহা 9 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে 9 জানুৱাৰীৰ কেবিনেটতে চৰকাৰে লোক অধিবক্তা অৰ্থাৎ পাব্লিক এডভোকেট নিয়োগ কৰিব। জুবিন গাৰ্গৰ গোচৰটোৰ লগতে আনুষংগিক আইনী দিশসমূহ পৰ্যবেক্ষণ কৰি লোক অধিবক্তাই যি পৰামৰ্শ আগবঢ়াব সেই মৰ্মে চৰকাৰ আগবাঢ়িব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰে নিয়োগ কৰিবলগীয়া জ্যেষ্ঠ ক্ৰিমিনেল অধিবক্তা অতিৰিক্ত 5 অভিজ্ঞ লোক অধিবক্তা নিয়োগৰ বাবে ইতিমধ্যে তালিকাভুক্ত কৰিছে 9 জন জ্যেষ্ঠ অধিবক্তা। 9 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কেবিনেটত 9জনীয়া তালিকাখনৰ পৰা নিৰ্বাচন হ'ব 5 গৰাকী অধিবক্তাক। অৱশ্যে 9জনীয়া তালিকাত অন্তৰ্ভুক্ত হৈছে জ্যেষ্ঠ ক্ৰিমিনেল লয়াৰ জিয়াউল কামাৰ পল্লৱ কটকীৰ নাম। ফাষ্ট ট্ৰেক আদালতৰ সম্ভাৱনা। এই গোটেই প্ৰক্ৰিয়াটোত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে সময়ৰ ওপৰত। মুখ্যমন্ত্ৰীয়ে কয় যে লোক অধিবক্তাৰ পৰামৰ্শ মতেই ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব। ইয়াৰ জৰিয়তে শিল্পীগৰাকীৰ গোচৰটোৰ শুনানিৰ দ্ৰুতগতিত সম্পন্ন কৰি দোষীক অতি কম সময়ৰ ভিতৰতে শাস্তি দিয়াৰ পথ প্ৰশস্ত হ'ব। প্ৰিয় দৰ্শক, সত্য আৰু নিৰপেক্ষ খবৰ যোগান ধৰে জনমতৰ মূল লক্ষ্য। কিন্তু মই কিমান দূৰ সফল আপুনি বিচৰা ধৰণে খবৰ যোগান ধৰিবলৈ বা সক্ষম হৈছোঁ সেয়া কেৱল আপোনালোকেহে ক'ব পাৰিব। আমাৰ বাতৰিৰ মানদণ্ড আৰু আপুনি চাব বিচৰা বিষয়সমূহৰ বিষয়ে আমাক মুকলিকৈ জনাওক। কেনেকৈ কি খবৰ আপুনি জানিব বিচাৰে, কোনো এটা খবৰ ওপৰে ওপৰে জানিব বিচাৰে নে সঠিককৈ বিশ্লেষণ কৰাটো বিচাৰে আৰু ইয়াত নতুন কি সংযোগ বিচাৰে সেই বিষয়ে আপুনি জনাবলৈ নাপাহৰিব। সেইমতে মই যিখিনি সম্ভৱ সাল সলনি কৰি অতি সোনকালে আপোনালোকৰ ওচৰত তেনেকৈ আগবঢ়াবলৈ চেষ্টা কৰিম। কমেণ্টত আপোনাৰ মতামত নিদিয়াকৈ নাথাকিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদানত বাধা। চৰকাৰক প্ৰতিবেদন দাখিল CCTOAৰ। অসমৰ 6 জনগোষ্ঠীক ক্ৰমে টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক অনুসূচিত জাতি অৰ্থাৎ STৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱক পোনচাতেই নাকচ কৰিছে জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে।
মঙলবাৰে সন্ধিয়া সমিতিৰ এক পৰামৰ্শদাতা গোটে মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত গঠিত মন্ত্ৰীগোটক এই সন্দৰ্ভত এক বিতং প্ৰতিবেদন দাখিল কৰে। বিৰোধিতাৰ মূল কাৰণসমূহ CCTUৰ মতে চৰকাৰৰ এই পদক্ষেপ অসাংবিধানিক আৰু ইয়াৰ কোনো ঐতিহাসিক ভিত্তি নাই। তেওঁলোকে প্ৰতিবেদনত উল্লেখ কৰা মূল যুক্তিসমূহ এনেধৰণৰ: সংবিধানৰ নীতি উলংঘা। 1965 চনৰ লোকুৰ কমিটিৰ মতে জনজাতি হ'বলৈ হ'লে আদিম বৈশিষ্ট্য, সুকীয়া সংস্কৃতি, ভৌগোলিক বিচ্ছিন্নতা আৰু সামাজিক অনগ্ৰহতা থকাটো বাধ্যতামূলক। সমিতিৰ মতে এই 6 জনগোষ্ঠীৰ ক্ষেত্ৰত এই চৰ্তসমূহ প্ৰযোজ্য নহয়। ইতিমধ্যে OBC তালিকাৰ অন্তৰ্ভুক্ত এই জনগোষ্ঠীসমূহক ইতিমধ্যে ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগ অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ OBC হিচাপে স্বীকৃতি দিয়া হৈছে। একেটা জনগোষ্ঠীক পুনৰ জনজাতি হিচাপে শ্ৰেণীভুক্ত কৰাটো আইনগতভাৱে অশুদ্ধ বুলি সমিতিয়ে দাবী কৰে। খিলঞ্জীয়াৰ প্ৰসংগ। চাহ জনগোষ্ঠীৰ সন্দৰ্ভত সমিতিয়ে যুক্তি দিছে যে গোপীনাথ বৰদলৈ সমিতি বা লোকুৰ কমিটিয়ে পূৰ্বতে তেওঁলোকক জনজাতি কৰিবলৈ অস্বীকাৰ কৰিছিল, কিয়নো তেওঁলোক অসমৰ থলগুৰি নহয়। অধিকাৰ খৰ্ব হোৱাৰ আশংকা। বৰ্তমানৰ অনুসূচিত জনজাতিসকলৰ শংকা এই যে বৃহৎ 6 জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিলে স্বায়ত্তশাসিত পৰিষদ, বিধানসভা আৰু সংসদত থকা পুৰণি জনজাতিসকলৰ সংৰক্ষণ আৰু ৰাজনৈতিক অধিকাৰ সম্পূৰ্ণৰূপে ম্লান হৈ পৰিব। সমিতিয়ে অভিযোগ কৰিছে যে চৰকাৰে গঠন কৰা বিশেষজ্ঞ কমিটিসমূহ স্বতন্ত্ৰ নহয়। তেওঁলোকে কেৱল নিৰ্বাচনী লাভালাভৰ বাবে এই পৰামৰ্শ আগবঢ়াইছে। তেওঁলোকৰ মতে এই জনগোষ্ঠীসমূহৰ বাবে ইতিমধ্যে পৃথক উন্নয়ন পৰিষদ আৰু 27% OBC সংৰক্ষণ আছেই। গতিকে জনজাতিৰ মৰ্যাদা বিচৰাটো কেৱল ৰাজনৈতিক ক্ষমতা দখলৰ এক কৌশলহে। মাঘ বিহুৰ পিছতে CCTUৰ এটা প্ৰতিনিধি দলে দিল্লীলৈ গৈ ৰাষ্ট্ৰীয় জনজাতি আয়োগ আৰু ভাৰতৰ মহাপঞ্জীয়কৰ সৈতে আলোচনাত মিলিত হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অখিল গগৈ অভিযোগৰ নয়া পইচাৰো দাম নাই। তথ্য যোগানকাৰীৰ নাম ফাদিল কৰিলে দিলীপ শইকীয়াই। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগক কেন্দ্ৰ কৰি বিধায়ক অখিল গগৈ আৰু বিজেপিৰ মাজত চলি থকা বাকযুদ্ধ এতিয়া চৰম পৰ্যায় পাইছেগৈ। বুধবাৰে গুৱাহাটীৰ বিজেপি মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অখিল গগৈৰ অভিযোগক তীব্ৰ সমালোচনা কৰি মনে সজা আৰু ভিত্তিহীন বুলি আখ্যা দিয়ে। স্ক্ৰীনশ্বট, বিতৰ্ক আৰু বিনোদকৰ প্ৰসংগ। অখিল গগৈ বিজেপিৰ এক গোপন অনলাইন বৈঠকৰ স্ক্ৰীনশ্বট ৰাজহুৱা কৰি যি চাঞ্চল্যৰ সৃষ্টি কৰিছিল তাৰ উত্তৰত দিলীপ শইকীয়াই এক বিস্ফোৰক তথ্য সদৰি কৰে। শইকীয়াৰ মতে শিৱসাগৰ ডিমৌৰ বিনোদ কোঁৱৰ হৰ্ষ নামৰ এজন যুৱকেহে অখিল গগৈক এই স্ক্ৰীনশ্বটবোৰ যোগান ধৰিছিল। বিনোদ কোঁৱৰ ডিমৌ সমষ্টিৰ BLA 1 হিচাপে কৰ্মৰত আছিল আৰু গগৈৰ সৈতে থকা ব্যক্তিগত ঘনিষ্ঠতাৰ বাবে তেওঁ এই কাৰ্য কৰা বুলি শইকীয়াই দাবী কৰে। অখিল গগৈৰ অভিযোগক নৎসাত কৰি সভাপতিগৰাকীয়ে কয় যে পুৰণি ফটো ব্যৱহাৰ। অখিল গগৈয়ে যিবোৰ স্ক্ৰীনশ্বট দেখুৱাইছে সেইবোৰ 4 জানুৱাৰীত হোৱা এক সাধাৰণ ভিডিঅ' কনফাৰেন্সৰহে আছিল, যিবোৰ ইতিমধ্যে দলীয় কৰ্মীসকলে ফেচবুকত শ্বেয়াৰ কৰি থৈছে। বিৰোধীৰ মাজত সমন্বয়ৰ অভাৱ। শইকীয়াৰ মতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ পৰিসংখ্যাৰ মাজত কোনো মিল নাই। এজনে 60,000 আৰু আনজনে 31,000 ভোট কৰ্তনৰ কথা কৈ ৰাইজক বিভ্ৰান্ত কৰিছে। তিনি গগৈক লৈ সতৰ্কবাণী দিলীপ শইকীয়াৰ। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে অসমৰ ৰাইজক তিনি গগৈ অৰ্থাৎ অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ পৰা সাৱধান হ'বলৈ আহ্বান জনাই কয় যে তেওঁলোকৰ চিন্তা চৰ্চা অসমৰ বাবে ভয়ংকৰ। এই সমগ্ৰ বিতৰ্কই অসমৰ ৰাজনীতিত দুটা গুৰুত্বপূৰ্ণ দিশ উন্মোচিত কৰিছে। তথ্যৰ উৎস। যদি বিনোদ কোঁৱৰ নামৰ বিজেপি কৰ্মী এজনে অখিল গগৈক তথ্য দিছে, তেন্তে বিজেপিৰ আভ্যন্তৰীণ শৃংখলাৰ দুৰ্বলতাহে সূচাইছে নেকি? নিৰ্বাচনী যুঁজৰ আখৰা। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ বিসংগতিক লৈ বিৰোধীয়ে জনমনসত এক সন্দেহৰ সৃষ্টি কৰিব বিচাৰিছে, যাৰ প্ৰত্যুত্তৰত বিজেপিয়ে ইয়াক সংখ্যালঘু তুষ্টিকৰণ বুলি অভিহিত কৰি প্ৰতি আক্ৰমণ চলোৱা দেখা গৈছে। বিজেপিয়ে এটা স্পষ্ট মত দিয়া দেখা গৈছে যে অখিল গগৈৰ হাতত একো গুৰুত্বপূৰ্ণ প্ৰমাণ নাই। আনহাতে অখিল গগৈ প্ৰত্যাহ্বানৰ পিছত বিজেপিয়ে যিদৰে তথ্য যোগানকাৰীৰ নাম ৰাজহুৱা কৰিলে, ই আগন্তুক দিনৰ ৰাজনৈতিক সংঘাত আৰু অধিক বৃদ্ধি কৰাটো নিশ্চিত। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দিলীপ শইকীয়াৰ মাইণ্ডছেট আটাইতকৈ ভয়াৱহ। বিজেপিৰ বিৰুদ্ধে এবাৰ সৰব হোৱা দেখা গ'ল লুৰিণজ্যোতি গগৈ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ চিন্তা চৰ্চাক অসমৰ বাবে ভয়াৱহ বুলি কৰা মন্তব্যৰ ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত বুধবাৰে কাজিৰঙাৰ কহৰাত উপস্থিত থকা অজপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিক লক্ষ্য কৰি তীক্ষ্ণ বাক্যবাণেৰে গগৈৰ মতে বিজেপিৰ সাম্প্ৰদায়িক আৰু বিভাজনমুখী ৰাজনীতিহে অসমৰ ভৱিষ্যতৰ বাবে প্ৰকৃত ভাবুকি। বিদেশীৰ বোজা কোনে জাপি দিছে? দিলীপ শইকীয়াই উত্থাপন কৰা মিয়া প্ৰীতিৰ অভিযোগৰ উত্তৰ দি লুৰিণজ্যোতি গগৈয়ে কয় যে অসমৰ ৰাইজে জানে বিদেশীৰ বোজা কোনে জাপি দিছে। তেওঁৰ মতে চুক্তি ৰূপায়ণৰ ব্যৰ্থতা। অসম চুক্তি 6 নং দফা কাৰ্যকৰী কৰিব নোৱাৰাৰ বাবে দিলীপ শইকীয়া আৰু সৰ্বানন্দ সোণোৱাল ৰাইজক উত্তৰ দিব লাগে। ভোট বিভাজন ৰোধৰ কৌশল। কংগ্ৰেছ বা বাওঁপন্থী দলৰ সৈতে আদৰ্শগত অমিল থাকিলেও দেশৰ সংকটৰ সময়ত বিজেপিৰ দৰে শক্তিক ৰোধ কৰিবলৈহে বিৰোধী একত্ৰিত হৈছে। কাজিৰঙাত অনুষ্ঠিত জাতীয় যুৱ শক্তি অসমৰ কাৰ্যনিৰ্বাহক সভাত 2024 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ব্যাপক আলোচনা কৰা হয়। বিজেপিয়ে চৰকাৰী ধন ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি অভিযোগ কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে আগন্তুক সময়ত এই চৰকাৰৰ বিৰুদ্ধে জনমত গঠন কৰাই হ'ব তেওঁলোকৰ মূল লক্ষ্য।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শিৱসাগৰত আৰক্ষীৰ গুলীত এজনৰ মৃত্যু, আত্মৰক্ষা নে পৰিস্থিতি চম্ভালিব নোৱাৰাৰ পৰিণতি। শিৱসাগৰ জিলাৰ ডিমৌত মঙলবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। এজন মদ্যপায়ী যুৱকৰ আক্ৰমণাত্মক আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ গৈ আৰক্ষীয়ে চলোৱা গুলীত ৰঞ্জিত পাণ্ডৱ নামৰ এজন ব্যক্তিৰ মৃত্যু ঘটে। আৰক্ষীৰ ভাষ্য অনুসৰি আত্মৰক্ষাৰ খাতিৰত গুলী চলাবলৈ বাধ্য হোৱা এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি মৃত ৰঞ্জিত পাণ্ডৱে মদ্যপান কৰি নিজৰ চুবুৰীয়াক দাৰে আক্ৰমণ কৰি এক সন্ত্ৰাসজনক পৰিৱেশৰ সৃষ্টি কৰিছিল। এই আক্ৰমণত মাৰ্টিন পাণ্ডৱ আৰু তেওঁৰ পত্নী গীতা পাণ্ডৱ গুৰুতৰভাৱে আহত হয়। দুয়োকে ততাতৈয়াকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান গীতা পাণ্ডৱৰ অৱস্থা সুস্থিৰ যদিও মাৰ্টিন পাণ্ডৱৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীৰ দাবী আৰু পদক্ষেপ। ডিমৌ মহকুমা আৰক্ষী বিষয়া হিৰণ্য কুমাৰ ডেকাই জনোৱা মতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ সময়তে ৰঞ্জিতৰ হাতত দা লৈ মানুহক খেদি ফুৰিছিল। আৰক্ষীয়ে প্ৰায় আধা ঘণ্টা ধৰি তেওঁক বুজাবলৈ চেষ্টা কৰিছিল যদিও তেওঁ অধিক আক্ৰমণাত্মক হৈ পৰে। পৰিস্থিতি বিষম দেখি আৰক্ষীয়ে প্ৰথমে আকাশলৈ দুজাই সতৰ্কতামূলক গুলী চালনা কৰে। কিন্তু ইয়াৰ পিছতো ৰঞ্জিতে আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে তেওঁৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। তেজপুৰৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন আলোকচিত্ৰশিল্পী নলিনী বৰুৱাৰ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰশিল্পী নলিনী বৰুৱাই মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। বুধবাৰে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বিশিষ্ট আলোকচিত্ৰশিল্পীগৰাকীৰ। শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিয়ে তেওঁৰ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিল্পীগৰাকীৰ মহাপ্ৰয়াণে অসমৰ আলোকচিত্ৰ শিল্প জগতত এক গভীৰ শোকৰ ছাপ পেলায়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। উত্তৰ পূব বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰকায়স্থ আৰু নাই। উত্তৰ পূব বিজেপিৰ পিতামহ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান ঘটে। বুধবাৰে সন্ধিয়া 5:06 শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 96 বছৰ। পৰিয়াল তথা শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাল কৰ্তৃপক্ষই তেওঁৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে। ইফালে তেওঁৰ মৃত্যুত বিভিন্ন মহলে শোক প্ৰকাশ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। উৰুকাত মাছৰ মূল্য নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ। আগন্তুক উৰুকা আৰু মাঘ বিহুৰ সময়ছোৱাত মৎস্য ব্যৱসায়ীসকলে যাতে জধে-মধে মাছৰ দাম আদায় কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মীন বিভাগে জিলা আয়ুক্তসকলক নিজ নিজ জিলাত মাছৰ মূল্য নিৰ্ধাৰণৰ বাবে নিৰ্দেশ দিছে। মীন বিভাগৰ সচিব ডক্টৰ কাব্যশ্ৰী মহন্তই এক জৰুৰী নিৰ্দেশযোগে জিলা আয়ুক্তসকলক মাছৰ মূল্য নিৰ্ধাৰণৰ বাবে যাৱতীয় জৰুৰী ব্যৱস্থা গ্ৰহণ কৰি তাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। তদুপৰি বিক্ৰেতাসকলে নিৰ্ধাৰিত মূল্য অনুসৰি মাছ বিক্ৰী কৰিছে নে নাই সেয়া পৰীক্ষা কৰিবলৈ সমগ্ৰ জিলাত নিৰীক্ষকৰ দল গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰী নিৰ্দেশনাটোত মীন বিভাগৰ মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ভোটাৰ তালিকাত গুৰুত্বৰ বিসংগতি। ডেকা সত্ৰীয়াৰ পৰিয়ালত অচিনাকি মুছলমান লোকৰ নাম। ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ অৰ্থাৎ স্পেচিয়েল ৰিভিজন প্ৰক্ৰিয়াই এতিয়া ৰাজনৈতিক আৰু সামাজিক মহলত ধুমুহাৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমিয়াৰ শ্ৰী শ্ৰী নৰুৱা বালি সত্ৰৰ ডেকা সত্ৰীয়াৰ যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ সদস্যৰ সৈতে সম্পূৰ্ণ অচিনাকি তিনিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ নাম ভোটাৰৰ খচৰা তালিকাত অন্তৰ্ভুক্ত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামী ডুমডুমীয়া বালিসত্ৰৰ 10 নং ৱাৰ্ডৰ এজন স্থায়ী বাসিন্দা। তেওঁৰ ঘৰৰ নম্বৰ 163। শেহতীয়াকৈ প্ৰকাশিত ভোটাৰ খচৰা তালিকাত দেখা গৈছে যে তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে জহুৰা খাতুন, শ্বহীদুল ইছলাম আৰু শামীম আনিছা নামৰ তিনিগৰাকী অচিনাকি লোকৰ নাম একেটা ঘৰৰ নম্বৰতে অন্তৰ্ভুক্ত হৈ আছে। সত্ৰীয়াগৰাকীয়ে আচৰিত প্ৰকাশ কৰি কয় যে আমাৰ পৰিয়ালৰ সৈতে লোকসকলৰ কোনো সম্পৰ্ক নাই। আমাৰ ঘৰৰ নম্বৰ ব্যৱহাৰ কৰি কেনেকৈ এইসকল লোকৰ নাম সোমাল সেয়া ৰহস্যজনক। আমি ইয়াৰ সংশোধনী দাবী কৰিছো। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ট্ৰেডিং কেলেংকাৰীৰ দ্বিতীয় শুনানি সম্পন্ন। 10 জানুৱাৰীত বিশাল চুমিহতে লাভ কৰিব চাৰ্জশ্বিটৰ কপি। সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰা কোটিটকীয়া ট্ৰেডিং কেলেংকাৰী গোচৰৰ আজি CBIৰ বিশেষ আদালতত দ্বিতীয়টো শুনানি সম্পন্ন হয়। শুনানিৰ বাবে আদালতত সুশৰীৰে উপস্থিত থাকে কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত বিশাল ফুকন, চুমি বৰা আৰু তাৰ্কিক বৰা, লগতে অভিজিৎ চান্দ। আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। আজিৰ শুনানি গ্ৰহণ কৰি বিশেষ আদালতে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। চাৰ্জশ্বিটৰ কপি প্ৰদান। অহা 10 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী শুনানিত 4 অভিযুক্তক এই গোচৰৰ চাৰ্জশ্বিটৰ কপি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। চাৰ্জ ফ্ৰেমৰ প্ৰক্ৰিয়া। চাৰ্জশ্বিট প্ৰদানৰ পাছতে আদালতত অভিযোগ বিবেচনা বা চাৰ্জ ফ্ৰেমৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। ইয়াৰ পাছতহে মূল বিচাৰ বা ট্ৰায়েল প্ৰক্ৰিয়া আগবাঢ়িব। সাক্ষীৰ হাজিৰা। আদালতৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'লে ভুক্তভোগীৰ আমানতকাৰী আৰু সাক্ষীসকলে শুনানি কালত উপস্থিত থাকিব লাগিব। উল্লেখযোগ্য যে 29/2025 নম্বৰ এই গোচৰটোত বৰ্তমান 4জন প্ৰধান অভিযুক্তই আদালতৰ কঠোৰ চৰ্ত সাপেক্ষে জামিনত আছে। কেলেংকাৰীটোত CBI মুঠ 18জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল, যাৰ অধিকাংশৰে বৰ্তমান কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে।
যোৱা 12 ডিচেম্বৰত এই গোচৰটোৰ প্ৰথমটো শুনানি সম্পন্ন হৈছিল। ভুক্তভোগীৰ ক্ষোভ, লেহেমীয়া নেকি তদন্ত? এফালে আইনী প্ৰক্ৰিয়া আগবাঢ়িছে যদিও আনফালে সৰ্বশান্ত হোৱা ভুক্তভোগী আমানতকাৰীসকলৰ মাজত অসন্তুষ্টি দেখা গৈছে। তেওঁলোকে অভিযোগ কৰিছে যে তদন্তৰ গতি অতি লেহেমীয়া হৈছে। ফাষ্ট ট্ৰেক আদালতৰ দাবী, ভুক্তভোগীসকলে এই গোচৰটো ফাষ্ট ট্ৰেক বা দ্ৰুত আদালতত চলাবলৈ চৰকাৰক দাবী জনায়, যাতে তেওঁলোকে হেৰুওৱা ধন পোৱাৰ আশা উজ্জ্বল হয়। এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 8 জানুৱাৰী 2024 বৃহস্পতিবাৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ থাকিব। পুৱাৰ ভাগত ৰাজ্যৰ ঠায়ে ঠায়ে ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে, যাৰ ফলত দৃশ্যমানতা হ্ৰাস পাব পাৰে। অৱশ্যে বেলা বহাৰ লগে লগে কুঁৱলী আঁতৰি আকাশ ফৰকাল হ'ব আৰু উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব। কাইলৈ দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 9 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:14 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:47। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। নক্সালবাদীলৈ মুখ্যম আঘাত, 65 লাখ টকীয়া মূল্যৰ নেতাসহ 26 জনৰ আত্মসমৰ্পণ। ছত্তীশগড়ৰ সুকমা জিলাত আজি নক্সাল বিৰোধী অভিযানৰ এক বৃহৎ সাফল্য হিচাপে 7গৰাকী মহিলাসহ মুঠ 26 জন নক্সালবাদী আত্মসমৰ্পণ কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই দলটোৰ 13 জন সদস্যৰ মূৰৰ মূল্য চৰকাৰে সৰ্বমুঠ 65 লাখ টকা নিৰ্ধাৰণ কৰি থৈছিল। ক'ত সক্ৰিয় আছিল এই কেডাৰসকল? আৰক্ষী সূত্ৰই জনোৱা মতে আত্মসমৰ্পণকাৰী এই নক্সালবাদীসকলে দীৰ্ঘদিন ধৰি PLGA বেটেলিয়ন, দক্ষিণ বাষ্টাৰ ডিভিজন আৰু অন্ধ্ৰপ্ৰদেশ উৰিষ্যা সীমান্তৰ দৰে স্পৰ্শকাতৰ অঞ্চলত কুটাঘাতমূলক কাৰ্যত লিপ্ত আছিল। তেওঁলোকৰ মাজত কেইবাজন শীৰ্ষ পৰ্যায়ৰ কমাণ্ডাৰ থকা বুলি জানিব পৰা গৈছে, যিয়ে উৰিষ্যা আৰু ছত্তীশগড় সীমান্তত সন্ত্ৰাস চলাই আহিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নৱবৰ্ষৰ প্ৰাকখনত মোদী নেতান্যাহুৰ বাৰ্তালাপ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে জিৰো টলাৰেন্স সংকল্প। 2024 বৰ্ষৰ আৰম্ভণিতে ভাৰত আৰু ইজৰাইলৰ বন্ধুত্বই লাভ কৰিলে এক নতুন গতি। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে। কৌশলগত অংশীদাৰিত্ব আৰু ভৱিষ্যত পৰিকল্পনা। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম এক্সযোগে জানিবলৈ দিয়ে যে তেওঁলোকৰ মাজত হোৱা আলোচনা মূলতঃ আগন্তুক বৰ্ষত ভাৰত ইজৰাইলৰ সম্পৰ্কক এক নতুন মাত্ৰা দিয়াৰ ওপৰত কেন্দ্ৰীভূত আছিল। সহযোগিতাৰ ক্ষেত্ৰ, প্ৰতিৰক্ষা, কৃষি, প্ৰযুক্তি আৰু অৰ্থনীতিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত দুয়োখন দেশে যুটীয়াভাৱে কাম কৰাৰ সংকল্প পুনৰ দোহাৰে। 2024 কাৰ্যসূচী। যোৱা মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ইজৰাইল ভ্ৰমণৰ সময়ত গ্ৰহণ কৰা 2024 যুটীয়া কৰ্ম পৰিকল্পনা অৰ্থাৎ জইণ্ট ৱৰ্কিং প্লেন 2026 সফল ৰূপায়ণৰ ওপৰত দুয়োগৰাকী নেতাই গুৰুত্ব আৰোপ কৰে। নেতান্যাহুৱে মোদীৰ সৈতে হোৱা এই বাৰ্তালাপক ফলপ্ৰসূ বুলি অভিহিত কৰিছে আৰু অতি শীঘ্ৰে তেওঁ ভাৰত ভ্ৰমণলৈ অহাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰধানমন্ত্ৰীলৈ যোগীৰ স্বৰ্ণ ৰাম মন্দিৰ উপহাৰ। উত্তৰ প্ৰদেশৰ ৰাজনীতিত এতিয়া উত্তেজনা বৃদ্ধি পাইছে। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ আছে। এই পৰিস্থিতিৰ মাজতে লক্ষ্ণৌত মন্ত্ৰীসভাক লৈ চলিছে ইটোৰ পাছত সিটো চৰ্চা। সোমবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰে। যদিও এই সাক্ষাৎক সৌজন্য সাক্ষাৎ বুলি কোৱা হৈছে, তথাপিও ৰাজনৈতিক মহলে ইয়াক গুৰুত্বপূৰ্ণ বুলি অনুমান কৰে। এই বৈঠকৰ সময়ত যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰীক অযোধ্যাৰ ৰাম মন্দিৰৰ এখন বিশেষ প্ৰতিচ্ছবি উপহাৰ হিচাপে দিয়ে। প্ৰায় 2 কিলোগ্ৰাম সোণ আৰু ৰূপেৰে নিৰ্মিত এই শিল্পকৰ্মটো কাশীৰ পৰম্পৰাগত গোলাপী মীনাকাৰী শিল্পৰ এক অনন্য নিদৰ্শন। এই প্ৰতিচ্ছবিখন প্ৰসিদ্ধ শিল্পী কুঞ্জ বিহাৰী সিঙে তৈয়াৰ কৰিছে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ICCৰ কঠোৰ স্থিতি, ভাৰততে খেলিব লাগিব বাংলাদেশে। মঙলবাৰে ICCৰ মাজত হোৱা এক বৈঠকত ICCয়ে স্পষ্ট কৰি দিছে যে নিৰাপত্তাজনিত কোনো নিৰ্ভৰযোগ্য ভাবুকি নোহোৱাকৈ বিশ্বকাপৰ স্থান সলনি কৰাটো সম্ভৱ নহয়। নিৰ্দেশনা, বাংলাদেশে তেওঁলোকৰ নিৰ্ধাৰিত মেচসমূহ কলকাতাৰ ইডেন গাৰ্ডেন আৰু মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত খেলিবই লাগিব। সতৰ্কবাণী, যদি বাংলাদেশে ভাৰতলৈ আহিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁলোকৰ বিশ্বকাপত পইণ্ট হেৰুৱাব লগা তেওঁলোকে হ'ব পাৰে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। কাশ্মীৰত ISIৰ মিউল একাউণ্ট নেটৱৰ্ক CIKৰ ব্যাপক অভিযান। কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদৰ পুঁজি যোগান আৰু চাইবাৰ প্ৰবঞ্চনাৰ এক বৃহৎ নেটৱৰ্ক উৎখাত কৰাৰ লক্ষ্যৰে আজি জম্মু কাশ্মীৰ আৰক্ষীৰ কাউণ্টাৰত ইণ্টেলিজেন্স উইংয়ে এক বিশাল অভিযান চলায়। অভিযানৰ মূল তথ্যসমূহ। 22টা স্থানত অভিযান। শ্ৰীনগৰসহ কাশ্মীৰ উপত্যকাৰ প্ৰায় 22টা স্থানত আজি পুৱাৰ পৰা এই অভিযান চলোৱা হয়। 22 জন লোকক আটক। এই অভিযানৰ সময়ত চাইবাৰ সন্ত্ৰাসবাদ আৰু অবৈধ বিত্তীয় লেনদেনৰ সৈতে জড়িত থকাৰ সন্দেহত 22 জন লোকক আটক কৰা হৈছে। বিপুল পৰিমাণৰ নথি উদ্ধাৰ। অভিযানকাৰী দলে বহুতো ডিজিটেল ডিভাইচ, মোবাইল, লেপটপ আৰু বেংকৰ নথিপত্ৰ জব্দ কৰিছে, যিবোৰ মিউল একাউণ্টৰ সৈতে জড়িত আছিল। এতিয়া জানি লোৱা হওক মিউল একাউণ্ট কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয়। মিউল একাউণ্ট হ'ল এনে এটা কিছুমান বেংক একাউণ্ট যিবোৰ অপৰাধীয়ে অবৈধ ধন লেনদেনৰ বাবে ব্যৱহাৰ কৰে।
কেনেকৈ কাম কৰে ISI দৰিদ্ৰ বা নিৰীহ লোকক ধনৰ প্ৰলোভন দি তেওঁলোকৰ বেংক একাউণ্টত ধন বা তথ্যৰ সংগ্ৰহ কৰে তেওঁলোকৰ পৰা আৰু এই একাউণ্টবোৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ বাবে প্ৰয়োজনীয় ধন এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰা হয় যাতে আৰক্ষীয়ে ইয়াৰ উৎস ধৰিব নোৱাৰে ISIৰ লক্ষ্য অনুপ্ৰৱেশ কঠিন হৈ পৰাত ISIয়ে কাশ্মীৰৰ ভিতৰত থকা সহযোগী বা অভাৰগ্ৰাউণ্ড ৱৰ্কাৰসকলক পুঁজি যোগান ধৰিবলৈ এই চাইবাৰ মাধ্যমটো বাছি লৈছে এই নেটৱৰ্কটো ভাঙি দিবলৈ প্ৰশাসনে ইতিমধ্যে উপত্যকাটোত ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ইয়াৰ উপৰি আৰক্ষীয়ে প্ৰায় 140 জন লোকক এই নিষেধাজ্ঞা উলংঘা কৰাৰ বাবে চিনাক্ত কৰিছে বিগত এবছৰত প্ৰায় 7,000 এনে মিউল একাউণ্ট চিনাক্ত কৰা হৈছে যিবোৰ পাকিস্তানৰ নিৰ্দেশত পৰিচালিত হৈ আছিল ৰিজাৰ্ভ বেংকৰ সহযোগত আৰক্ষীয়ে এতিয়া মিউল হান্টাৰ AI নামৰ এক বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি এনে একাউণ্টবোৰ ধৰা পেলাবলৈ কাম কৰি আছে প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে এনেধৰণৰ নিউজৰ আপডেটসমূহ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ